Hello and welcome to Dear Hikkya YouTube channel তোমাক স্বাগতম জনাইছো। আজি আমি কৰিম এক্সাৰসাইজ R4। এই এক্সাৰসাইজ R4 ত আছে হুচক আৰু ঘাত। হুচক আৰু ঘাতৰ যিখিনি ফৰ্মুলা আছে অলৰেডি মই এটা প্ৰিভিয়াস ভিডিঅ'ত বনাই দিলো। ইয়াৰ যদি এই ভিডিঅ'টো তুমি নাই চোৱা ইয়াৰ আগত সেই ভিডিঅ'টো চাই আহা ওপৰ কাৰ্ড সেকশনত মই এই ভিডিঅ'টো লিংক দি দিছো। আহি গৈছে তুমি ফাৰ্ষ্ট ভিডিঅ'টো চাই লোৱা তাৰ পিছত এটো কন্টিনিউ কৰিব পাৰিবা। R4 এনেকুৱা এটা এক্সাৰসাইজ যত যেটো তুমি শিকিবই লাগিব কাৰণ যেতিয়ালৈকে তুমি অংক জগতখনত থাকিবা সূচক আৰু ঘাত তোমাৰ পৰা আঁতৰি নাযায়। তো গতিকে এটো খুব এটা বিশেষ ইম্পৰ্টেন্ট চেপ্টাৰ হ'ব পাৰে। তো আহা আমি আৰম্ভ কৰো ফাৰ্ষ্ট কোৱেশ্চনটো। কি ক'লে 1 নম্বৰ মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰিব লাগে 11 কিউবৰ। তো লিখিম আমি সলিউশন 1 নম্বৰ 11 কিউব। 11 কিউব মানে কি 11 তিনিবাৰ পূৰণ কৰিলে মানে 11 কিউব। 11 into 11 into 11 কোৱা যায় 11 to the power 3 বা 11 কিউব। যদি ইয়াক পূৰণ কৰা কি ওলাব এটো ওলাব 11 11 গুণ 121 আৰু 11 121ক পূৰণ কৰিলে ওলাব 1331। মই কেনেকৈ গম পালো মোৰ মুখস্থ আছে 11 কিউব মানে 1331 বুলি। তোমালোকে মনত ৰাখি লবা দৰকাৰ হয়। 2 কি ক'লে 2 into 10 কিউব। 2 into 10 কিউব এটো কেনেকৈ কৰে আচ্ছা 2 লিখিবা into 10 কিউব। 10 কিউব কেনেকৈ ভাঙিবা 10 কিউবৰ মানে কি 10 পূৰণ 10 পূৰণ 10 গম পালা তিনিটা 10 পূৰণ হৈ থাকিলে আমি কম তাক 10 কিউব বুলি। এটো ভাঙে কেনেকৈ এনেকৈ 10ৰ ওপৰত যিমান ঘাত নাথাকক লাগে কি সংখ্যা এবিলাক ঘাত বিলাক এনেকুৱা হয় স্বাভাৱিক সংখ্যা নহয় জানো 1 2 3 4 5 6 100 200 যেনেকৈ নাথাকক তুমি কি কৰিবা একটো আছে অকল একটো লিখিবা বাকি যেটা ঘাত আছে হেটা শূন্য। কি কলো যিমান ঘাত আছে হিমানটা শূন্য। তিনটা ঘাত আছে তো তিনিটা শূন্য আহিব বুজি পালা। তো 2 পূৰণ 1000 কিমান হ'ব 2000 বুজি পালা। নেক্সট টু চাও আহা নম্বৰ 3 কি ক'লে -1/2 to the power -5 এটো কোনটো ফৰ্মুলাৰ পৰা আহিব কালি শিকাইছিলো a/b whole to the power যদি m এটা থাকে আৰু সেই পাৱাৰটো যদি ইয়াৰ মাইনাসত থাকে কি হয় a/b বেস হয় আৰু বেসটোৰ ঘাতটো যদি মাইনাসত আছে তেতিয়াহলে তুমি তা কি কৰিব লাগিব বেসটো উল্টাই দিব লাগিব নহয় জানো b/a কৰি দিলে কি হ'ব ঘাতটো প্লাসত আহি যাব। তো কি কৰিম তেতিয়াহলে আমি 1/2 টো উল্টাই দিম নহয় জানো 1/2 টো উল্টাই দিলে হয় 2/1 2/1 to the power 5 মন কৰিবা 2/1 মানে 2a হয় কেলে সব সংখ্যাৰ তলতে এটা 1 থাকে কি কলো সকলো সংখ্যাৰ তলতে যিমান পৰিমেয় সংখ্যা আছে সকলো সংখ্যাৰ তলতে এটা 1 থাকে। তুমি যেতিয়া যিকোনোটা সংখ্যা লিখিলো মই 152 লিখিলো যেনিবা মোৰ মনলৈ আহিলে ইয়াৰ তলত কি আছে এটা 1 আছে মনত ৰাখিবা। মই 5/2 লিখিলো যেনিবা ইয়াৰ তলত তুমি এটা 1 দিব পাৰা গম পালা কিন্তু অলৰেডি এটো কিন্তু তলত 2 আছে। দেখো এটো কিমান হ'ব 2 to the power 5 হ'ব 2 to the power 5 মানে কিমান হয় 2 5টা পূৰণ কৰিলে হয় 32 মনত ৰাখিবা। 4 টো চাও কি আছে -4 আছে to the power -2 কি হ'ব এটো কেনেকৈ কৰিবা সেম টু সেম কথা মাইনাস এতিয়া ঘাতটো যেহেতু মাইনাসত আছে তো গতিকে আমি কি কৰিম বেসটো উল্টাই দিম নহয় জানো। এতিয়া মই কি কলো সকলো সংখ্যাৰ তলতে এটা কি থাকে 1 এটা থাকে নহয় জানো তো 4 ক যদি উল্টাই দিয়া কি হ'ব 1/4 যেহেতু এটো মাইনাস আছে তো গতিকে 1/-4 একেবাৰে ইজি নহয় জানো। তো এত কিমান হ'ব পাৱাৰ কি আছে পাৱাৰ আছে -2 উল্টাই দিয়াৰ কাৰণে হৈ গল পাৱাৰটো +2। এটা কি হ'ব এটা ভাঙি দিলে কি হয় চোৱা এই 2 টো কি হ'ব 1 টো লগতো যাব 2 টো 1 ৰ ওপৰতো যাব মানে যেটো ঘাত আছে 2 আৰু তলত -4 টোৰ ওপৰতো আহিব। এতিয়া 1 ক স্কয়াৰ কৰিলে হয় 1 আৰু -4 ক স্কয়াৰ কৰিলে 16 হয়। মই কালি কৈছিলো যে -1 to the power m equal to -1 নহয় 1 এ হ'ব এতিয়া হ'ব যদি ঘাতটো এটা যুগ্ম সংখ্যা হয়। কি হয় যদি ঘাতটো এটা যুগ্ম সংখ্যা মই উদাহৰণ হিচাপে দেখাইছিলো ফৰ্মুলাত 1 বুলি কিন্তু 1 নহয় যিকোনো সংখ্যা হ'ব পাৰে মই কালি এটো কথা ক্লিয়াৰ কৰি দিলো তোমালোকক যে যিকোনো সংখ্যা এটা যদি চিনটো মাইনাসত থাকে আৰু তাৰ ঘাতটো যদি এটা যুগ্ম সংখ্যা কোনবিলাক যুগ্ম সংখ্যা এইবিলাক যিবিলাকৰ একক স্থানত 0 2 4 6 আৰু 8 থাকে এইবিলাক সংখ্যাকে আমি কওঁ যুগ্ম সংখ্যা। যুগ্ম সংখ্যাক যদি মানে ঘাতটো যদি এটা যুগ্ম সংখ্যা হয় তেতিয়া হলে যদি বেসটোত থকা মাইনাসটো আঁতৰি যাব প্লাস হ'ব বুজি পালা। তো এটো 1/16 ইয়াৰ আনসাৰ ওলালে। নেক্সট কোৱেশ্চন টোলে যাও বলা কোৱেশ্চন নম্বৰ 2
তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে কি ক'লে সিহঁতৰ মৌলিক উৎপাদক তো আমি জানিব লাগিব কি তেতিয়াহ'লে মৌলিক উৎপাদকটো উলিয়াই ল'ব লাগিব মৌলিক উৎপাদকটো উলিয়াই লোৱা প্ৰথমতে 7 to 9 ক মৌলিক উৎপাদক কৰিলে কি হ'ব এইটো কেনেকৈ কৰিবা এইটো 7 to 9 নহয় জানো 7 to 9 কিহেদি যাব 7 to 9 যাব 3 দি 3 কিমান হ'ব কাৰণ ইয়াত অকল মৌলিক উৎপাদক বিশ্লেষণ কথা কৈছে তো আমি অকল মৌলিক উৎপাদকে ল'ম 3 2 6 এক এটা থাকিলে 12 হ'ব 3 4 গুণ 12 হয় তাৰপিছত 3 3 গুণ 9 হয় আকৌ 3 দিয়ে যাব 3 8 গুণ 24 3 গুণ 3 হ'ব 3 আকৌ ইয়াক যাবগে 27 বাৰ 3 ইয়াক যাব 9 বাৰ 3 9 যাব 3 বাৰ এইখিনিতো তোমালোকে অলৰেডি পঢ়ি আহিছা হয়তো R2 আছিলে চাগে উৎপাদক বিশ্লেষণখিনি কৰা R2 আৰু R3 নহয় জানো তো সেইকেইটা ভিডিঅ' যদি নাই চোৱা চাই ল'বাগে কিমান হ'ব তেতিয়াহ'লে 7 to 9 সমান হ'ব 1 2 3 4 5 6টা মানে 3 to the power 6 হ'ব হৈ গ'ল ইমানে কৰিব লাগে ইমানটোৱে কাম আছিলে তোমাৰ নেক্সট নাম্বাৰ 2 টো চোৱা 3 1 2 5 আছে তো ইয়াক কৰিলে কিমান হ'ব কৰি চাওঁ আকৌ আমি ইয়াতে এইখিনি হৈ গ'ল চাগে মই এইখিনি ৰাপ কৰি দিওঁ 3 1 2 5 ইয়াক যাব 5 এৰে 5 6 গুণ 30 যাব 1 থাকিলে 12 হ'ল 5 2 গুণ 10 হ'ল 25 5 5 গুণ 25 5 যাব 5 1 গুণ 5 2 একেটা থাকিলে 12 হ'ল 5 2 গুণ 10 হ'ল 5 5 গুণ 25 হ'ল 5 আকৌ যাবগে 5 2 গুণ 10 হ'ল 5 5 গুণ 25 হ'ল আকৌ 5 এৰে যাব 5 5 গুণ 25 5 5ক এবাৰ গতিকে 5 কেইটা আহিলে 5টা আহিলে নহয় জানো 5 5টা 5 to the power 5 কৰিলে 3 1 2 5 সিমানটোৱে তুমি কৰিব লাগে নেক্সট নাম্বাৰ 3 কি আছে 3 6 0 0 তো কেনেকৈ কৰিবা তেনে এই ধৰণে কৰি থকা দৰকাৰ নাই যেতিয়া লাষ্টত 0 থাকে মই তোমাক এটা ট্ৰিক শিকাই দিছো তুমি সেইটো এপ্লাই কৰিবা আৰু যদি ট্ৰিকটো ভাল লাগে কিন্তু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা সো ট্ৰিকটো কি হয় 36 ৰ তুমি ভাঙা কি কৰিলা মানে 36 পাবা তুমি 6 6 গুণ 36 হয় নহয় জানো মানে 6 স্কয়াৰ হয় 6 স্কয়াৰ কৰিলে মানে কি হয় 36 হয় তো 6 আকৌ যদি ভাঙো 2 into 3 হয় নাই 2 into 3 স্কয়াৰ তাৰ মানে 6 যদি ভাঙো আকৌ কি ওলাই 2 into 3 তুমি যদি দিগদাৰ পোৱা ইয়াত কৰি ল'ব পাৰা কিহে যাব 2 18 গুণ 36 হ'ব 2 9 গুণ 18 হ'ব 3 3 গুণ 9 হ'ব কিন্তু ইমানটো দিগদাৰ নহয় তো সেইকেইটা ফাৰ্ষ্টে লিখি ল'বা 2 স্কয়াৰ into 3 স্কয়াৰ 2 কেইটা আছে দুটা আছে আৰু 3 দুটা আছে তাৰমানে এডোখৰলৈকেতো হ'ল 36 ভাঙিলো এতিয়া চোৱা এটা 0 থাকিলে তাৰ জেগাত লিখিবা 2 into 5 এটা 0 মানে কি হয় 2 into 5 ঠিক আছে কেলে হয় কি কথা এমলাক এতিয়া পাছত কম হয় এতিয়া নকওঁ তোমাক কনফিউজ হৈ যাবা এটা 0 যেতিয়া লাষ্টত থাকে তাৰ জেগাত দিবা 2 into 5 কিন্তু মনত ৰাখিবা এফালে কিবা সংখ্যা থাকিলে নহব আকৌ আৰু লাষ্টত অকল 0 থাকিব একেবাৰে শেষত যেনেকে 3600 আছে অকল তেনেকুৱা হ'ব লাগিব এনেকে ধৰণে যিমানে 0 নাথাকক লাগে তেতিয়া তুমি তাৰ জেগাত কি লিখিবা 2 into 5 এটা 0 কাৰণে এটা 2 into 5 দুটা 0 কাৰণে কেটা হ'ব দুটা 2 into 5 মানে দুটা 2 আৰু দুটা 5 বুজি পালা এইটোৱে আছিলে ট্ৰিকটো কেনেকুৱা লাগিলে পতককৈ ওলাল নে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আছে 5v কি হয় 108 into 192 এইটো ভাঙিলে কি হ'ব এতিয়া লাষ্টতটো 0 নাই এতিয়া চোৱা এই মাজৰ 0টোৰ কাৰণে 2 into 5 লিখি নিদিবা খালি মাজত 0 থাকিলে কোনো নহ'ব তেনেকে কথা শেষত 0 থাকিব লাগিব 108 টোক তুমি কৰি চোৱা 108 কি হ'ব 2 যাব 2 5 গুণ 10 হ'ল 2 4 গুণ 8 হ'ল 2 আকৌ যাব 2 2 গুণ 4 হ'ল 2 7 গুণ 14 হ'ল 3 যাব 3 9 গুণ 27 হ'ল 3 9 তিনিবাৰ হ'ল হয়নে আকৌ 3 3 এবাৰ গ'ল কেটা হ'ল 2 স্কয়াৰ হ'ল into 3 কিউব এটা মন কৰা হ'ল জানো আমাৰ কথাটো এতিয়ালৈকে নাই হোৱা আমি অকল 108 কে কৰিলো 192 টো বাকি আছে হয়নে তেতিয়াহ'লে 192 টোকো কৰি লওঁ হা 192 কিমান হ'ব কৰিলে 2 যাব 2 9 গুণ 18 হ'ব এক এটা থাকিলে 12 হ'ল 2 6 গুণ 12 হ'ল 2 আকৌ যাব যেহেতু যুগ্ম সংখ্যা হয় 2 4 গুণ 8 হ'ল 2 8 গুণ 16 হ'ল 2 আকৌ 48ক যাব 24 বাৰ 2 24ক যাব 12 বাৰ 2 12ক যাব 6 বাৰ 2 6ক 3 বাৰ আৰু 3 3 এবাৰ তো গতিকে আনসাৰ কি ওলালে 2 কেটা ওলালে 1 2 3 4 5 6 তুমি কেনেকৈ লিখিবা 2 6টা 2 লিখিবলৈ ওপৰত সৰু কেটা 6 দি দিবা তাৰ পাছত ইনটু কি দিবা 3 তে গোটেইখিনি ঠিক কৰি লোৱা যেহেতু টোটেল 2 কেটা আছে সো
টোটেল এটো ফৰ্মুলা কোনটো আছিলে চোৱাচোন 2 স্কয়াৰ ইনটু 2 টু দা পাৱাৰ 6 মই তোমাক ফৰ্মুলাটো মনত পেলাই দিছো a টু দা পাৱাৰ m ইনটু b সৰি a টু দা পাৱাৰ n কালি ফাৰ্স্ট ফৰ্মুলাটোৱে হয়নে যে যদি বেস একেটাই থাকে তেতিয়া ঘাতকেইটা কি কৰিবলৈ আছিল যোগ কৰি দিবা আনসাৰটো কি আছিল a টু দা পাৱাৰ m প্লাস n মানে কি হয় কেলে হয় তুমি এতিয়াটো নিজে গম পাইছা চোৱা 2 ইয়াত আছে কেটা দুটা আৰু ইয়াত 2 কেটা আছে 6টা টোটেল কেটা হল 8টা যোগে কৰি দিবা ন এটো আৰু ফৰ্মুলা মুখস্থ ৰাখিব দৰকাৰ পৰিছে নেকি তেনে ইজি নহয় জানো তো ইয়াত কিমান হ'ব তেতিয়া হলে এটো কিমান হৈ যাব তেতিয়া হলে 2 টু দা পাৱাৰ 8 হৈ যাব তোমালোকে লিখি লব পাৰা মানে 2 স্কয়াৰ ইনটু 2 টু দা পাৱাৰ 6 যেনেকৈ লিখিছো তেনেকৈ লিখাৰ পাছতো লিখিব পাৰা নতুবা ডাইৰেক্টও লিখি দিব পাৰা তেনেকৈ তুমি কোৱা এতিয়া 3 কেটা হ'ব টোটেল ইয়াত চোৱা ইয়াত কেটা 3 আছে তিনটা 3 আছে ইয়াত কেটা 3 আছে এটাই আছে তো গতিকে কিমান হ'ব 4 হৈ গ'ল নহয় জানো 3 + 1 = কিমান হ'ব 4 হৈ গ'ল আশা কৰো বুজি পালা তোমালোক ভাল ল'ৰা ছোৱালী বুজি পাবা পতককে নহয় জানো সৰল কৰা 3 নম্বৰ কিমান হ'ব ফাৰ্স্টটো কৰো আহা -3 স্কয়াৰ ইনটু -5 স্কয়াৰ কিমান হ'ব এটো কৰিলে -3 স্কয়াৰ কৰিলে 9 হ'ব 9 কেলে হ'ব চোৱা মাইনাস চিনটো ক'ত গলগে সো মাইনাস চিনটো এটো হল যে স্কয়াৰটো কি হয় 2 মানে এটা যুগ্ম সংখ্যা যেতিয়া ঘাতত থাকে বিয়োগ চিন বিলাক মাইনাস বিলাক প্লাস হৈ যায় বিয়োগ বিলাক যোগ হৈ যায় মনত ৰাখিবা বিয়োগ চিনটো উঠি যায় এইবিলাক তো সেইকাৰণে 9 হল কিন্তু এটো কিমান হ'ব 5ক স্কয়াৰ কৰিলে 25 হল মাইনাসটো থাকিব নি মাইনাসটো নাথাকে তা 9 পূৰণ 25 কৰিলে কিমান হ'ব এতিয়া 10 পূৰণ 25 কৰিলে 250 হয় তো এটা 25 কমাই দিয়া কি হ'ব 225 হৈ যাব মোৰ ট্ৰিকটো বুজিলানে মই কি কৰিলো মই কৰিলো যে 225 পূৰণ 10 কৰিলে 250 হয় যেহেতু 9টা 25 পূৰণ কৰিব লাগে তো গতিকে মই এটা 25 কমাই দিও তেতিয়াহলে কি হ'ব 2 to 5 এইবিলাক অকমান ট্ৰিক হয় মাইন্ডত কৰিব লাগিব নেক্সট চোৱা কি আছে মই ডাইৰেক্ট ইকুৱেল বুলি লিখিবলৈ লিখিছো তোমালোকে লিখি লবা এই ধৰণে 2 কিউব ইনটু 2 হোল টু দা পাৱাৰ 4 এতিয়া মোক কোৱা 2 কিউব ইনটু 2 এটো বেলেগ নে একেটাই বস্তু আমাৰ অকমান কনফিউজ কৰিবলৈ দিয়া আছে যে এটো বেলেগ একো নহয় এটো 2 টু দা পাৱাৰ 4 হয় কেলে হয় চোৱা 2 আছে তিনটা আৰু ইনটু 2 আছে এটা টোটেল কেটা হয় 2 টু দা পাৱাৰ 4 এটো হল 2 4টা এটো আছে তাৰ ওপৰত আকৌ 4 হল এটো কিবা এটা জনা নিচিনা লাগিছে নি বাৰু এটা ফৰ্মুলা আছিলে কি আছিলে a টু দা পাৱাৰ m এটা সংখ্যা আছে যিটো ঘাতটো এনেকৈ হিচাপে আছে আৰু তাৰ ওপৰত আকৌ এটা ঘাত আছে তেতিয়াহলে কি হৈ যায় a টু দা পাৱাৰ m ইনটু n হৈ যায় মানে ঘাত কেটা পূৰণ হৈ যায় এটো জানিব লগিয়া কথা তাৰমানে 4 পূৰণ 4 হৈ যাব 2 4 4 গুণ 16 হৈ যাব মনত ৰাখিবা নেক্সট কি হ'ব চাও এটো কিমান হ'ব চোৱা যিকোনো এটা মই কালি কৈছিলো যিকোনো এটা পৰিমেয় সংখ্যাৰ যদি ঘাত শূন্য হয় এটো চাহে মাইনাসত থাকক বা প্লাসত থাকক সদায় 1 হ'বই তো 2 to the power 0 1 হ'ব 3 to the power 0 1 হ'ব 4 to the power 0 1 হ'ব তো আনসাৰ কিমান হ'ব 1 এই হ'ব এটো কিমান হ'ব চোৱা হয় বেস এটো এটা কথা মনত ৰাখিবা তোমালোকে এটো কথা যদি মনত ৰাখা জিন্দেগীত পাৱাৰৰ ফৰ্মুলাই পাৱাৰৰ অংক তোমাক দিগদাৰ নকৰে কি হয় কথাটো হয় বেস একে হ'ব লাগিব নহয় পাৱাৰ একে হ'ব লাগিব কিবা এটাটো একে হ'ব লাগিব কি কলো মই হয় বেস একে হওক নহলে পাৱাৰ একে হওক ভাই দুটা যদি বেলেগ হৈ থাকে কৰিব নোৱাৰা দেখা কি একে আছে ইয়াত এটাও একে নাই কিন্তু আছে একে কেনেকে একে আছে অলপ ভালকে মন কৰা 5/8 আছে এটো 8/5 আছে এটা উল্টাই দিও আকৌ মই যদি 5/8 টো ঠিককে ৰাখো তেতিয়াহলে এটো উল্টাই দিও 8/5 টোক মই 5/8 লিখি দিম তেতিয়া কি হ'ব মোক জনোৱা কমেন্টত 5/8 যদি কৰি দিও 8/5 ক যদি 5/8 কৰি দিও তেতিয়া পাৱাৰটো হৈ যাব প্লাস নহয় জানো মাইনাসত আছিল বেস উল্টাই দিয়া মাত্ৰকে পাৱাৰ প্লাস হৈ গ'ল প্লাস কিমান হৈ গ'ল 4 হৈ গ'ল যেহেতু প্লাস চিনটো দেখাই নিদিয়ে গতিকে নাই লিখা এতিয়া কি হ'ব এটো ফৰ্মুলাটো এনেকুৱা হৈ গ'ল যে a এটা সংখ্যা আছে তাৰ পাৱাৰ আছে m আৰু ইনটু আছে কো এটা a আছে 5/8 আছে পাৱাৰ আছে n তেতিয়া কি হয় a টু দা পাৱাৰ m plus n হয় মানে কি হ'ব 5/8 আহিব আৰু পাৱাৰ কেটা প্লাস হৈ যাব তো আনসাৰ কি হ'ব 5/8 -7 + 4 হলে মানে -3 হৈ যায় নহয় জানো
কিমান হ'ব তেতিয়াহ'লে আকৌ যদি পাৱাৰটো মাইনাছ প্লাছ কৰিব বিচাৰো ইয়াত ৰাখিলেও হ'ব বা এইটো কৰি দিলেও হ'ব, কোনো আপত্তি নাই। গম পালানে? ঠিক আছে, এডোখৰলৈকে বুজিলা? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়। তলৰ সংখ্যাবোৰ তুলনা কৰিব লাগে। আচ্ছা, তুলনা কৰিব লাগে। তুলনা মানে কি? কোনটো ডাঙৰ কোনটো সৰু, সৰু হলে এইটো দিম, ডাঙৰ হলে এইটো দিম, সমান হলে এইটো দিম। গম পালা? ঠিক আছে, তো কি হ'ব চোৱা, 2 to the power 8 to 2 to the power 8 হয়, আৰু 8 স্কোৱাৰটো কি হ'ব? 8 স্কোৱাৰ মানে চোৱা, 8টোক মই ভাঙিব পাৰো নে 2 কিউব বুলি লিখিব পাৰো নে? 8ক লিখিব পাৰো 2 কিউব বুলি। 2 কিউব মানে 8 হয়। আকৌ ওপৰত আছে স্কোৱাৰ, তাৰমানে এইটো কিমান হ'বগে? এইটো হ'বগে 2 to the power 6, নহয় জানো? 3 দুগুণ 6। এতিয়া কোনটো ডাঙৰ? অবভিয়াছলি 2 to the power 8টোৱে ডাঙৰ। এতিয়া কিন্তু লিখে কেনেকে? তো কি হ'ব? 2 to the power 8 টো ডাঙৰ হয় 8 স্কোৱাৰতকে, হয়নে? যিহেতু 1 নম্বৰ কুৱেশ্যন আহিব, গতিকে এইটো চিন দি দিলেই হ'ল, কোনো সুধি নাথাকে কেনেকে কৰিলা। 2.7 into 10 power 12, এইটো প্ৰামাণিক ৰূপ বুলি কয়। ঠিক আছে, এইটো নামটো প্ৰামাণিক ৰূপ। এইটো কেনেকে ভাঙে চোৱা, 2.7 আছে ন, 2.7 লিখি ল'বা, 2.7 লিখিবা, এইটো ভাঙি দিয়া এতিয়া ইনটু লিখি পেলাই মই শিকাইছিলো কেনেকে ভাঙে 10ৰ পাৱাৰ বিলাকক। যিমান আছে পাৱাৰ সিমানটা জিৰ' লগাই দিয়া, যিহেতু 12 আছে তো 12টা জিৰ' লাগি যাব। 1 2 3 4 5 6 7 8 9 10 11 12, হয়নে? অলৰাইট, 12। এতিয়া চোৱা, এতিয়া তুমি কি কৰিবা, 2.7ক যেতিয়া ইহঁতৰ লগত পূৰণ কৰিবা কি হ'ব জানানে? 2.7 অকল 1ৰ লগত পূৰণ হ'ব, 2.7 হ'ব, কিন্তু দশমিকটো দি নিদিবা। দশমিকটো এতিয়া নিদিয়ে। কি কৰিবা, গোটেই জিৰ' কেইটা লিখি ল'বা। 1 2 3 4 5 6 7 8 9 10 11 12। দশমিক কেইটা স্থানত আছিলে? এটাৰ আগত আছিলে, নহয় জানো? এটা প্লেচৰ আগত আছিলে, তো গতিকে এইফালৰ পৰাই এটা প্লেচৰ আগত দি দিম, মানে ইয়াত দিম। তো আনসাৰ এইটো ওলাম। আচ্ছা, এই কথাখিনি নিলিখি পেলাই আমি ডাইৰেক্টও এইটো লিখিব পাৰো। কেনেকে ডাইৰেক্টও এইটো লিখিব পাৰো? তুমি কি কৰিব লাগে, 2.7 টো নিলিখি অকল ডাইৰেক্ট 27 লিখিবা, 27 যেনেকে ইয়াত লিখিলো। তাৰপিছত তুমি কি কৰিবা, কেইটা জিৰ' আছে সেইটো চাবা, কেইটা জিৰ' আছে তো লগাই দিলে হয়। 12টা জিৰ', তো 12টা জিৰ' লগাই দিলো। তাৰপিছত দশমিকটো এটা স্থানৰ আগত, এটা স্থানৰ আগত। বুজি পালো? এতিয়া চোৱা, নেক্সটটো কি হ'ব, 1.5 আছে ন, 1.5 into 10 to the power 8 হ'ব। 1.5 into 10 to the power 8। ইয়াক ভাঙিলে ডাইৰেক্ট কেনেকে ভাঙিবা, 1 5 লিখিবা, কেইটা জিৰ' লগাবা, 8টা জিৰ', নহয় জানো? 1 2 3 4 5 6 7 8, দশমিক কেইটাৰ আগত আছে, এটাৰ আগত, তো এইফালৰ পৰা এটাৰ আগত, তাৰমানে ইয়াত হ'ব। এইটো আনসাৰ হ'ব। বুজি পালা? কোনটো ডাঙৰ? অবভিয়াছলি এইটো ডাঙৰ হ'ব। আচ্ছা, এইটো নকৰাকৈ কৰিব পাৰি, ইমানখিনি নকৰিলেও হ'ব। তুমি কি কৰিবা চোৱা, এতেকে মই এইটো তোমাক ভাঙি মেলি দেখাইছো যাতে তুমি বুজি পাই যোৱা যে কোনটো ডাঙৰ। তুমি ডাইৰেক্ট এনেকে লিখিব পাৰা, 2.7 into 10 to the power 12, এইটোৱে ডাঙৰ বুলি কৈ দিব পাৰা। কেলে কৈ দিব পাৰা মই বুজাই আছো। চোৱা, যদি পাৱাৰটো যাৰে বেছি থাকে নাই, সেইটোৱে ডাঙৰ। 10ৰ ঘাত যিমানেই বেছি থাকক সিয়ে ডাঙৰ। এতিয়া এইটো 8 আছে আৰু এইটো 12 আছে, কোনটো ডাঙৰ? 12টো ডাঙৰ, সেইফালৰ পৰা এইটো ডাঙৰ। বুজিলা? 5 নম্বৰ, তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা বুলি ক'লে। মানে ঘাত বিলাক অকল কি কৰিব লাগে, ফলাফলবোৰ যিটো আনসাৰ পাবা সেইটো সূচক বিলাকহে অকল ধনাত্মক, মানে প্লাছত লিখিব লাগে, পজিটিভ কৰি দিব লাগে। তো গতিকে কৰি দিয়া পজিটিভ। কি আছে, 2 inverse 3, কি কৰিম আমি, 2 inverse 3, এইটো ইনভাৰ্স বুলি কয়, মাইনাছ থকাটো 2 inverse বা 2 to the power মাইনাছো ক'ব পাৰা তুমি। এইটো লিখিলে এনেকুৱা হ'ব নে, বেছটো উল্টাই দিব লাগিব, তেতিয়াহে তুমি পাৱাৰটো প্লাছত পাবা, হয় নাই? বেছটো উল্টাই দিম, বেছটো উল্টাই দিলে কি হ'ব, 2/1 আছিলে, উল্টা হৈ গ'ল 1/2 হৈ গ'ল, -3টো আহি পেলাই +3 ইয়াত আহি গ'ল। বুজিলে? ইনটু, তাৰ পৰা কি হ'ব, -7 আছে, তো ইয়াক উল্টাই দিওঁ, 1/-7 হ'ব পাৱাৰটো 3। আচ্ছা, মই ইয়াক এনেকৈও লিখিব পাৰো, 1/2 হোল কিউব ইনটু 1/,
-1/7 হোল কিউব এই ধৰণেও লিখিব পৰা যায় যেতিয়া বেছ কেইটা একে থাকে তেতিয়া যেতিয়া পাৱাৰ কেইটা একে থাকে তেতিয়া বেছ কেইটা ইনটু হৈ যায় কালি ফৰ্মুলা এটা পাইছিলা যে যেতিয়া বেছ বেলেগ বেলেগ কিন্তু পাৱাৰ একে তেতিয়া কি কৰিব লাগে বেছ কেইটা ইনটু কৰি দিব লাগে আৰু পাৱাৰটো এবাৰ লিখি দিব লাগে ইমানেই ইজি 1/2 ইনটু কি কৰিম আমি -1/7 লিখিম তাৰপৰা কি কৰিম এই পাৱাৰ যেটো আছে সেইটো লিখি দিম এইটোৱে আনসাৰ বা কৰিও দিব পাৰা তুমি ইয়াত কৰি দিলে কিমান হ'ব 7 আৰু 2 পূৰণ কৰিলে 14 হ'ল 1 আৰু 1 পূৰণ কৰিলে 1 হ'ল মাইনাস চিন এটা আছে তো গতিকে মাইনাস আহিলে ব্ৰেকেট কৰিবলৈ পাৱাৰ 3 বুজিলা এতিয়া নেক্সট টুলে যাও আহা কি আছে নেক্সট এটো -3 আছে তো 1/-3 বা তুমি -1/3 লিখিব পাৰিবা নহয় জানো -1/3 লিখিব পাৰিব পাৱাৰটো তেতিয়া 4 হৈ গ'ল এটো ইয়াক উল্টাব লাগিব উপায়টো নাই নহলে মাইনাসত আছে তো ইয়াক উল্টাই দিয়া 5/3 টো উল্টাই দিলে 3/5 হৈ গ'ল -4 টো হৈ গ'ল তো গতিকে কি হ'ব এতিয়া হ'ব কি বেলেগ একো নাই সিধা সিধি কিটা ইনটু হ'ব ইনটু 3/5 কেলে বেছ কিটা বেলেগ বেলেগ পাৱাৰ কিটা একে সো পুৰণত ভালকে মন কৰা মই কি কৈ আছো 100% attention দিয়া ওপৰ কিটা কোৱা যায় লব হয়নে একিটা কোৱা যায় লব একিটা কোৱা যায় হৰ লব আৰু হৰ কটাকটি যায় যদি একে থাকে কত কটাকটি যায় পুৰণতহে কটাকটি যায় কোনো ইয়াত যোগ বিয়োগত কটাকটি নাযায় মনত ৰাখিবা হৰণ চিন থাকিলেও নাযায় হৰণ থাকিলে পুৰণ বনাই লয় তাৰ পাছতহে কাটে কি কৰে চোৱা তলত এটা 3 আছে ওপৰত এটা 3 আছে লব আৰু হৰ কটাকটি গম পালা তো থাকিলে কিমান 1/5 বা মাইনাস এডাল আছে বাৰু -1/5 to the power 4 সো মই -1/5 ক এডখৰলৈকে লিখি দিলে হৈ গ'ল তোমাৰ আনসাৰ ওলাই গ'ল মই আৰু এবাৰ কৰি দেখাইছো 1/5 to the power 4 তুমি লিখিব পাৰিবা কিয়নো মাইনাস চিনটো যেহেতু ঘাত যুগ্ম আছে গৈ থৈ পেলাই আনসাৰ 1/5 to the power 4 সমানেই হ'ব 6 নম্বৰ কোৱেশ্চন তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰে কেনেকে লিখে থনি মই শিকাই দিছো সো যিকোনো এটা সংখ্যাক আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব হলে তাৰ আৰ্হিটো এই ধৰণৰ k into 10 to the power m m কি হয় যিকোনো এটা অখণ্ড সংখ্যা m belongs to এটো belongs বুলি কয় belongs মানে কৰ বাখিন্দা হয় ই ক'ত থাকে ইয়াৰ ঘৰটো ক'ত ই ক'ৰ পৰা আহিছে ইয়া পাই বাংলাদেশী নেকি এটো বুজাইছে তো m টো ক'ৰ পৰা আহিছে m টো আহিছে অখণ্ড সংখ্যাৰ পৰা অখণ্ড সংখ্যা মানে z বুলি কোৱা অখণ্ড সংখ্যা বুজি পালা তো m টো অখণ্ড সংখ্যা মানে 1 2 3 4 হ'ব পাৰে -1 -2 -3 -4 হ'ব পাৰে আৰু যেটো k আছে এই k টো কি হয় এই k টো হয় 1 ৰ পৰা 10 ৰ ভিতৰত মনত ৰাখিবা 1 ৰ পৰা 10 ৰ ভিতৰত ই থাকিব 1 to 10 ওকৰ পৰা 10 ৰ ভিতৰত যিকোনো এটা দশমিক সংখ্যা দি থাকিব পাৰে কেনেকে লিখে বুজাই দিছো ফৰ্মটো কেনেকুৱা এই ধৰণৰ k into 10 to the power কি m কি বুলি লিখিবা তুমি যি কিটা 0 আছে 0 কিটা বাদ দি দিয়া এটো বাদ দি গৈ থাকা বাদ দি গৈ থাকা একদম হেখৰ অংকত লৈ যোৱা হেখৰ ডিজিট কোনটো 3 নহয় জানো তো ইয়াত গৈ পেলাই এটা দশমিক দিবা মানে কি লিখিবা 3 দশমিক লিখি দিবা 3 দশমিক কি লিখিবা 4 আৰু 3 মই তোমাক কি কৈছিলো k টো কাৰ মাজত লিখিব লাগিব 1 আৰু 10 ৰ ভিতৰত লিখিব লাগিব এটা 3.43 পৰিছে না 1 আৰু 10 ৰ ভিতৰত পৰিছে হেকাৰণে মই লিখিলো তাৰপিছত তুমি কি কৰিবা চোৱা এটা তুমি কি কৰিবা এতিয়া মোক কথা এটা কোৱা যেহেতু সংখ্যাটো ডাঙৰ হৈ আছিল মানে এতিয়া তুমি হৰু বনাই দিলা তো ইয়াক ভ্যালুটো ইকুৱেল কৰিব লাগিব 3430 তিনটা 0 ইয়াৰ সমান নেকি নহয় না তো গতিকে আমি কি কৰিম ইনটু 10 লিখিম আৰু ঘাত এটা দিম এতিয়া ঘাতটো কেনেকৈ দি আছো তুমি মন কৰিবা কৰ পৰা কলৈ নিলা কি কৰ পৰা কলৈ নিলা দশমিকটো কৰ পৰা কলৈ নিলা ইয়াত দশমিকটো ক'ত আছিল ইয়াত আছিল মন ৰাখিবা যিকোনো এটা গোটা সংখ্যাত যিকোনো এটা ভগ্নাংশ কি অখণ্ড সংখ্যা হয়নে যিকোনো এটা অখণ্ড সংখ্যা দশমিকটো ক'ত থাকে হেখত থাকে আৰু দশমিকটো দেখাই নাথাকে এতিয়া ইয়াৰ পৰা ক'ত গলি ইয়াৰ পৰা গল ইয়ালৈ গল কেটা স্থান গল 1 2 3 4 5 6টা স্থান গল নহয় জানো 6টা স্থান লিখিলে মানে আমি লিখাম কি ইয়াত
তেতিয়াহ'লে এই 10ৰ ঘাত 6টো কি হয় এইটো বেলেগ একো নহয় দশমিকৰ স্থানটোৱে হয় কেইটা গ'ল গম পালা কেইটা আগলৈ গ'লে সেইটো বুজায় নেক্সটটো চাওঁ এইটো কি কৰিবা এতিয়া ইয়াত মই কি কৈছিলো কেটো লিখিব লাগিব 1 আৰু 10ৰ ভিতৰত ইয়াৰ কথাটোতো খালি উল্টা হৈ আছে কি হৈ আছে ইয়াত পাছত আছিল দশমিক ইয়াত আগতহে আছে এতিয়া ইয়াক লৈ যাম 1ৰ পাছত দি দিম গম পালা সেইফালৰ পৰা আনিলে ক'ত নিয়ে য'ত একদম শেষৰ সংখ্যাটো আছে তাৰ আগত বহাই দিয়ে এইফালৰ পৰা নিলে কি কৰে একদম শেষৰ সংখ্যাটোৰ আগতে বহাই কথা একেটাই ডাইৰেকশ্যন ধৰিব লাগিব কি হ'ব 1.5 লিখিম ইনটু 10 লিখিম এতিয়া মন কৰিবা যিহেতু প্ৰথমতে সংখ্যাটো কি আছিল সৰু আছিল হয় না দশমিকত থকা এটা সংখ্যা একত থকা সংখ্যাটোতকে মানে একটোতো তাতকে সদায় বহুত ডাঙৰেই হয় নহয় জানো 0.1 ডাঙৰ হ'ব নে 1 ডাঙৰ হ'ব 1 ডাঙৰ হ'ব obviously তো ইমান ডাঙৰ এটোটা বহুত সৰু সংখ্যা তাতকে 1.5 বহুত এটা ডাঙৰ সংখ্যা তো সেই হিচাপে আমি ক'ব লাগিব যে এটো এটা সৰু সংখ্যা হৈ আছে যেটো আমি ডাঙৰ কৰা হলে আৰু হেতু কথা কোনে ক'ব এই 10টোৱে ক'ব কেনেকৈ ক'ব যদি বাও হাতৰ পৰা হু হাতলৈ আহে মনত ৰাখিবা বাও হাতৰ পৰা যদি হু হাতলৈ আহে তেতিয়া দশমিক তেতিয়া এই ঘাতটো মাইনাসত লিখা থাকে কি ক'লো বাও হাতৰ পৰা হু হাতলৈ আহিলে ঘাতটো মাইনাসত লিখে মনত থাকিব কেটা পাছলৈ আহিলে 1 2 3 4 5 6 7 তো -7 হল আনসাৰটো নাই এটো কি হ'ব কোৱা দশমিক ক'ত আছে ইয়াত আছে প্ৰথম সংখ্যা কোনটো এইটো তো 7.004 মই কেলে লিখিলো 0 কিটা যলৈকে সংখ্যা আছে তালৈকে লিখিব লাগিব এতিয়া 4 লৈকে লিখিব লাগিব কাৰণ 4 লৈকে ডিজিট হয় নহয় জানো 0 ক বাদ দি তো তাৰ মাজত যে 0 পৰিলে হেকিটা এখানে লিখিলো ইনটু 10 লিখিম এতিয়া কোপা কলৈ গ'ল কেটা স্থান আগলৈ গ'ল 3টা 6টা 9টা 10টা তো পাৱাৰ 10 এটো কি হ'ব এটোটো দশমিক মাইনাসত আহিব নহয় জানো কাৰণ বাও হাতৰ পৰা হু হাতলৈ গৈছে বাও হাতৰ পৰা হু হাতলৈ গৈছে ক'ত বহিবগে ইয়াত বহিব নে ইয়াত বহিব ইয়াত বহাব নোৱাৰা কেলে 143 এটা বহুত ডাঙৰ সংখ্যা হৈ যাব হয় নাই তো এই বাও হাতৰ পৰা যদি আহি থাকো প্ৰথম সংখ্যা কাক পাইছো আমি প্ৰথম সংখ্যাক চাম 0 বাদ দি প্ৰথম সংখ্যা কোনটো 1 হয় নাই 1 হয় প্ৰথম সংখ্যা তো তাৰ পাছত দি দিম 1.436 এটো 1 আৰু 10ৰ ভিতৰত থাকিব এতিয়া ইনটু 10 লিখিম মাইনাসত লিখিব লাগিব কেটা হল 3টা 6টা 9টা সৰি 3টা 5টা নহয় জানো 5টা পাছলৈ আহিলে ইয়াত আছিলে আৰু ইয়াৰ পৰা ইয়ালৈ পালে 5টা এইটোৱে আছিলে তোমাৰ গোটেই কোৱেশ্চনটো কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবা নেক্সট কোৱেশ্চনটোলৈ যাওঁ বলা 7 ফলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা হৈছে সাধাৰণ ৰূপত কেনেকৈ প্ৰকাশ কৰে 1.001 into 10 to the power 9 সাধাৰণ ৰূপত এটো কি ৰূপ এটা প্ৰামাণিক ৰূপ হয় নহয় জানো প্ৰামাণিক ৰূপৰ পৰা সাধাৰণ ৰূপলৈ কেনেকৈ নিয়ে 1.001 into 10 to the power 9 ইকুৱেল হ'ব তাৰ সমান হ'ব চোৱা এটো মই অথনি কি বুলি কৈছিলো এটো হৈছে দশমিকৰ পজিশন এটো কি হয় দশমিকৰ পজিশন মানে কি দশমিকটো কেইটা স্থান আগলৈ গ'ল বা পাছলৈ গ'ল আমি জানো যদি মাইনাস থাকে তেতিয়া কি বুজায় তেতিয়া এইফালে যাব দশমিকটো হয় নাই কাৰণ হেতু কোপা উঠি আহিছিল বাহঁতৰ পৰা উঠি আহিছিল তো যাওঁতে কোনফালে যাব বাহঁতৰ ফালে যাব তো যদি মাইনাস থাকে বুজাই দিয়ে যে বাহঁতলৈ যাব আৰু যদি প্লাস থাকে কি বুজায় সোঁহাতলৈ যাব তেছ কেটা স্থান পাছলৈ যাব দশমিকটো এতিয়া ক'ত আছে এই ইয়াত আছে দেখিছা নে ইয়াত আছে ইয়াৰ পৰা ক'লে যাব 9টা ঘৰ পাছলৈ যাব আসল স্থান 9টা ঘৰ পাছলৈ তো কি লিখিম চোৱা 1001 এতিয়া মই পজিশন বিলাক দিম 1 2 3 কেটা শূন্য দিব লাগিব 9টা হয় নাই এতিয়া মই দিলো চোৱা কেটা 3টা 4 5 6টা মই 6টাহে দিম কিন্তু কেলে মই 9টা নিদিলো কোৱা মই এই কাৰণে 9টা নিদিলো শূন্য 9টা কথা কোৱা নাই কৈছে যে দশমিকটো 9টা স্থান পাছলৈ যাব এটোটো ক্লিয়াৰ হৈ আছে তোমাৰ মনত যে দশমিকটো 9টা স্থান পাছলৈ যাব তো গতিকে দশমিকটো আছিলে ইয়াত অলৰেডি যেতিয়া ইয়ালৈ আহিলে 3টা স্থান আগলৈ আহিলেই নাই আহিলেই ন ইয়ালৈ যেতিয়া আহিলে 3টাটো আহি গ'ল থাকিলে আৰু কেটা 9টা পৰা 3টাটো গুচি গ'ল থাকিলে আৰু 6টা তো সেইকাৰণে 6টা মই কি দিলো 0 বুজিলানে
তো কি হ'ব তেতিয়াহ'লে দশমিকটো ক'ত বহিব ইয়াত বহিবগে 0.0 তাহলে এই 0.0 টো দিয়া নিদিয়া কোনো আপত্তি নাই সেইকাৰণে নিদিয়াই ভাল এটো কি হ'ব কোৱা এতিয়া ইয়াত মাইনাস আছে তো কোনফালে যাব দশমিক বাওহাতে যাব হয় না কোপা আহিছিল বাওহাতৰ পৰা আহিছিল তো বাওহাতে যাবগে এইফালে যাবগে তো কেটা স্থান আগলে যাব 6টা যাব তো 6টা কেনেকৈ লিখিবা এতিয়া চোৱা 3 0 2 মই লিখি ললো চোৱা এতিয়া যেহেতু দশমিকটো অলৰেডি এটা পৃষ্ঠাত আগলৈ আহিলে ইয়ালৈ আহিলে তেতিয়াহলে আৰু কেটা জিৰ' দিব লাগিব আৰু আমি 5টাহে দিব লাগিব 6টা দিলে ভুল হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত বহিব দশমিক হয় নাই কিন্তু এফালৰ দশমিক আকৌ দেখাব লাগিব সোঁহাতৰ দশমিক নেদেখায় কিন্তু বাওহাতৰ দশমিক দেখায় ইয়াত 0 এটা বহিব 0.00 এই জিৰ'টো কেলে দিয়ে বুজাবৰ কাৰণে দিয়ে নে যে 6টা দশমিক আছে বুলি 0.00000302 ঠিক আছে বুজি পালা চাগে আজিবা ক্লিয়াৰ হল বুলি আশা কৰিলম m নিৰ্ণয় কৰিব লাগে এইটো বহুত ৰিপিটেড কোৱেশ্চন হয় ষ্টাৰ এটা দি থৈ দিয়া আহিব পৰীক্ষাত ইউনিট হক হাফ ইয়াৰলি হক বা টেষ্ট হক নতুবা তোমালোকৰ মেইন বৰ্ডৰ পৰীক্ষা নহক কিয় পাবা মেট্ৰিকত হলো তো পাবা কেনেকৈ কৰি চোৱা আহিব 2 মাৰ্কৰ কাৰণে হয় এটো 2 মাৰ্কৰ কাৰণে কোৱেশ্চনটো দি এটো কি কৰিব লাগে তুমি প্ৰথমতে ইয়াত কি কৰিবা বেস কিটা ইকুৱেল কৰি লবা ইয়াত কি কৰি লবা বেস কিটা ইকুৱেল কৰি লবা বেস কিটা ইকুৱেল মানে সো ফৰ্মুলা কোনটোত পৰিছে ইয়াত চোৱা এটো যদি আমি a বুলি কওঁ -3 যদি a বুলি কওঁ এটো -3a হ'ব হ'ব ইনটু আছে ইনটু হ'ব -m+1 যদি মই m বুলি কওঁ 5 টো এটা বেলেগ সংখ্যা তো গতিকে n বুলি ক'ব লাগিব নহয় জানো a to the power m into a to the power n equal to কি আছিল a to the power m plus n নহয় জানো এটো আছিল এই ধৰণে উলিয়াব লাগিব এতিয়া কি হ'ব যেতিয়া যিকোনো যদি এতিয়া যেতিয়া মানে এটা ঘাত উলিয়াবলৈ কয় ঘাতৰ ভ্যালু এটা উলিয়াবলৈ কয় এটো ঘাত নহয় জানো m তো এটা ঘাত হয় ঘাত উলিয়াব হলে তুমি বেস কেটা দুই সাইডে একে কৰি ল'ব লাগে মই কি ক'লো দুই সাইডে একে কৰি ল'ব দুই সাইড মানে কোনটা দুটা সাইড এই সমান চিহ্নটো দুইটা সাইড এটো ৰাইট সাইড এটো লেফট সাইড সো ৰাইট সাইডে যদি এটাহে ঘাত এটাহে এটা মানে হেৰি আছে বেস আছে বা এটা সংখ্যা আছে তো এফালে লেফট সাইডও এটা সংখ্যা কৰি লও তো কি কি লিখিব লাগিব -3 to the power m plus 1 লগত প্লাস হ'ব 5 টো কেলে প্লাস হল ফৰ্মুলা কি আছিল মই অলপ আগতে দেখাই দিলো a to the power m into a to the power n equal to a to the power m plus n নহয় জানো এতিয়া এটো কৰিলে কিমান আহিব -3 to the power 7 তাৰপৰা কি হ'ব -3 এটা যদি যোগ কৰি দিয়ে 1 আৰু 5 যোগ হৈ পেলে কিমান হৈ যায় 6 হৈ লিখে হয় নে 1 5 যোগ হৈ পেলে 6 হৈ যায় -3 এফালে থাকিলে to the power 7 আৰু তো একো কৰিব নোৱাৰা আৰু কিবা কৰিব পাৰিবা নি কোৱা যদি পাৰা কৰিবলৈ m plus 6 কৰিলে কিমান ওলাই কোৱা মোক হ'ব পাৰিলে নোবেল প্ৰাইজ দিম চোৱা -3 আৰু এফালে আছে -3 -3 যদি ঘাতটো 7 হৈছে ইয়াত আৰু যদি মাজত সমান চিন এডাল আছে তেতিয়াহলে ইয়াৰ ঘাতটো এই m+6 ও 7 হ'ব লাগিব কেলে নহলে সমান কেনেকৈ হ'ব 2 পূৰণ 2 দিলে এফালে 4 হ'ব লাগিব বা মই যদি উল্টাকে কওঁ এফালে যদি 4 হৈছে 2 লগত 2 পূৰণ কৰিব লাগিব ভাই বেলেগ একো পূৰণে কৰিব নোৱাৰে তুমি 4 পাবা নি 3 বহাইলে 4 পাবা নি বুজিছা কথাটো মই কি কৈছো তো যদি বেস ইকুৱেল থাকে তেতিয়ালে পাৱাৰ কিটাও ইকুৱেল হৈছে তেতিয়ালে কি হ'ব m + 6 ইকুৱেল কাৰ সমান হ'ব 7 হৰ সমান হ'ব কেলে হ'ল কিয়নো ইয়াত বেস একে মনত ৰাখিবা মানে আজি পা বুজি পালা নহয় এটো কথা যে যদি বেস ইকুৱেল হয় ঘাতও ইকুৱেল হ'ব তো m ইকুৱেল কিমান হ'ব +6 টো ইফালে গুচি যাব -6 হ'ব কিমান m ইকুৱেল 1 নহয় জানো 6 লগত 1 যোগে কৰিম ন 7 পাবলৈ এটো ভাল কোৱেশ্চন আছে বলা নেক্সট কোৱেশ্চনটো আগবঢ়াও এটা উদ্ভিদ কোষৰ কাৰ যাক ব্যাস বুলি কোৱা হৈছে কিমান হয় 0.0001275 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা বিলাক কেনেকৈ লিখিবা মান্য ৰূপ মানে প্ৰামাণিক ৰূপ
কি লিখিম আমি দিয়া আছে উদ্ভিদ কোষটোৰ ব্যাস বা আকাৰ কিমান 0.0000127 মিটাৰ হয়নে ইকুৱেল টু দি পেলাই ইয়াৰ মান্য ৰূপটো আমি লিখি দিওঁ সেইটোৱে লিখিব লাগে কৈছে মান্য ৰূপটো কেনেকুৱা হ'ব ছোৱালীজনীয়ে জানাই এতিয়া কি কৰিব লাগিব দশমিকটো লৈ গৈ থাকিবা ক'ত দিব প্ৰথম সংখ্যাটো পাছত দি দিবা 1ৰ পাছত দি দিবা 1.275 ইনটু 10ৰ ঘাত আমি দিম কিমান বুলি দিম চোৱা কেইটা স্থান পাছলৈ গ'ল 5টা পাছলৈ গ'ল সেইকাৰণে -5 বাওঁহাতৰ পৰা সোঁহাতলৈ গ'লে সদায় মাইনাছত বহিব মনত ৰাখিবা এইটোৱে আছিলে নেক্সট কুৱেশ্যনটোলৈ চাওঁ ব'লা এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু 0.01 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান চোৱা এখন কিতাপ তোমাৰ যেনিবা মেথছৰ কিতাপখন কিমান ডাঠ কিতাপখন হয়নে সেইটোকে কওঁ বেধ বুলি কিমান ডাঠ সেইটোকে কওঁ বেধ বুলি যেনেকে তোমাৰ সমাজ বিজ্ঞানৰ পাৰ্টবিলাক 3টা পাৰ্টৰ ভিতৰত সৰু প্ৰত্যেকটা পাৰ্টে বহুত সৰু যদি আমি মেথছৰ কিতাপখনৰ লগত তুলনা কৰোঁ নহয় জানো মেথছৰ কিতাপখনৰ বেধটো বেছি তেনেকে কথা তো 20 মিলিমিটাৰ মানে 2 চেণ্টিমিটাৰ হয় এটা থাকত 20 মিলিমিটাৰ বেধৰ কেইখন কিতাপ আছে বুলি ক'লে 5খন কিতাপ আছে আৰু এখিলা কাগজৰ কিমান বেধ আকৌ 0.016 মিলিমিটাৰ আছে কৈছে যে তেনেকুৱা 5 খিলা কাগজো আছে থাকটোৰ মুঠ বেধ কিমান মুঠ বেধ কৰিবলৈ কি কৰিম কিতাপখিনিৰ ওপৰত আছে কিতাপখিনিৰ ওপৰত কাগজখিনি জাপি দিলে আৰু যোগ কৰি দিলেতো হ'ল ন টোটেল কিমান ডাঠ হ'লে যোগ কৰি দিম আৰু কি হ'ব তেতিয়াহ'লে দিয়া আছে লিখিম কি লিখিবা প্ৰথমতে এখন কিতাপৰ বেধ এখন কিতাপৰ বেধ কিমান 20 মিলিমিটাৰ এটাকে তোমাৰ কেইখন কিতাপ আছে 5খন কিতাপ আছে নাই 5খনৰ বেধটো উলিয়াই 5খন কিতাপৰ বেধ কিমান হ'ব 20 পূৰণ 5 নহ'ব জানো কিমান হ'ব তাৰ মানে 100 হয় আকৌ বা আৰু কি ক'লে এখিলা হয়নে 5 খিলা কৈছিলে তো এখিলাৰ কিমান এখিলা কাগজৰ বেধ কিমান দিয়া আছে 0.016 মিলিমিটাৰ কেইখিলা কাগজ আছে 5 খিলা কাগজ আছে তো 5 খিলা কাগজৰ বেধ কিমান হ'ব 0.016 ইনটু 5 মিলিমিটাৰ 5 ষোল্ল গুণ হয় 80 তো 0.0 মিলিমিটাৰ 0.080 লিখিব পাৰিম 0.08 মিলিমিটাৰ তো কি লিখিবা তেতিয়াহ'লে এতেকে থাকটোৰ মুঠ বেধ কিমান হ'ব চোৱা 5খন কিতাপৰ বেধ কিমান আছিল 100 mm প্লাছ 5 খিলা কাগজৰ কিমান পালো 0.08 তো 0.08 মিলিমিটাৰ যোগ কৰি দিলে কিমান হ'ব কেনেকে যোগ কৰিবা চোৱা দশমিকৰ পাছৰ স্থানৰ লগত দশমিকৰ পাছৰ স্থানবিলাক যোগ কৰিবা আৰু দশমিকৰ আগৰ লগত দশমিকৰ আগৰ 100টো দশমিকৰ আগৰ নে পাছৰ দশমিকটো কি ক'লো মই 100টো দশমিকৰ আগৰ সংখ্যা কেলে দশমিকৰ পাছতটো একো নাই 0 হৈ আছে হয়নে তো 100টো কাৰ লগত যোগ হ'ব এই 100টো হ'ব এই 0টোৰ লগত যোগ হ'ব গম পালা 100 যোগ 0 হ'ব 100
আৰু দশমিক কি হ'ব 08 টো বহি যাব ইয়াত মিলিমিটাৰ এতিয়া ইয়াত যদি প্ৰামাণিক ৰূপত লিখো এনেকৈ লিখিব পৰা যায় 1.0008 into 10 to the power কিমান হ'ব কেটা আহিলে দুটা স্থান পাছলৈ আহিব তো তেতিয়াহ'লে 10 to the power ইমানটো আছিলে কোৱেশ্চনটো নেক্সট তুলে যাওঁ বলা তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে বোলে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা ভুলটো নিলিখিবা শুদ্ধটোহে লিখিবা কত এতিয়া লিখিবলৈ প্ৰশ্নই নাই এইটো প্ৰথম প্ৰশ্নটো চোৱা 3 to the power minus 3 ৰ মান কিমান বুলি সুধিলো 3 to the power minus 3 লিখিলে কি হ'ব 3 inverse 3 লিখিব পাৰিবা 1/3 কিউব বুলি লিখিব পাৰিবা নহয় জানো যেটো মাইনাস আছিলে বেসটো উল্টাই দিলো পাৱাৰটো প্লাস হৈ গল আছে নি এনেকুৱা আচ্ছা আছে এইটো আছে কেতিয়াবা তোমাক এনেকেও দিব পাৰে 1/3 হোল কিউব বুলি দিব কেতিয়াবা তোমাক এনেকেও দিব পাৰে 1/27 বুলি দিব পাৰে গোটেই কিটা আনসাৰ একই হয় বুজিলা বি 2/3 স্কয়াৰৰ মান কিমান হ'ব হতিল 2/3 মানটো আমাৰ মান হিচাপে নাই দিয়া কিন্তু বেসটো উল্টা কৰি প্লে দিয়া হৈছে এটো হ'ব নেকি এটো হ'বই নোৱাৰে 2 into 3 হ'বই নোৱাৰে কাৰণ 3 টো কেতিয়া 2 লগত ইনটু হ'ব নোৱাৰিব 3/2 হ'ব পাৰিব বেসটো উল্টা হ'ব পাৰিব তেতিয়া খালি পাৱাৰটো মাইনাস হ'ব লাগে যেটো হয় আনসাৰ এটো হয় এটোটো হ'ব নোৱাৰে 1/2 হৈ নাযায় চিট কৈছে -2/3 to the power 4 ৰ মান হ'ব মানটো ইয়াত এবাৰ উলিয়াই দিলে ভ্যালুটো উলিয়াই দিলে চোৱা মই ভ্যালুটো জনাৰ আগতে মই এটা কথা জানিব লাগিব যে যদি মাইনাস আছে আৰু পাৱাৰটো যদি যুগ্ম সংখ্যা এটা আছে তেতিয়াহলে মাইনাসটো কেতিয়া মাইনাস হৈ নাথাকে প্লাস বনি যায় তো যেটো আনসাৰ আহিব তো প্লাসতে আহিব হেটো তো এই মাইনাস অপশনটো তাতো গল এই দুটাটো চালো গায় বাকি থাকিলে কি এই দুটা 2 ক 4 পূৰণ কৰিলে কেতিয়া 8 নোলায় 2 কিউব হে 8 হয় গতিকে এটো গল অপশন এটা থাকিলে যেটো কারেক্ট আনসার এই ধৰণে ভাবিব পাৰে অপশন এলিমিনেশন ডি 0.00064 প্ৰামাণিক ৰূপটো হতিছে ইয়াৰ পৰা ইয়ালে যেতিয়া দশমিকটো যাবগে হ'ব 6.4 যত নাই হেগিটা কাট খাব ये কাটেগা আৰু একিটা रहेगा বাও ফালৰ পৰা যেতিয়া হু ফালে যায় হদায় মাইনাসত আহে হদায় কিহত আহে মাইনাসত আহে তো এটোটো প্লাসত আছে চাগে এটো গল এটা থাকিলে এটো অপশন হয় না নহয় চাই ল 6.4 কেটা স্থান পাছলৈ যাবই 1 2 3 4 5টা ইনটু 10 ইনভার্স 5 যেটো হয় নেক্সট কোৱেশ্চন আছে 2.03 into 10 inverse 5 ৰ মানটো কিমান হ'ব মান জানিব হলে পজিশনটো কি হ'ব দশমিকৰ পুৰা হদায় মাইনাস বাও হাতে আহিব দশমিক কোনফালে থাকিব হদায় বাও হাতে থাকিব আৰু এটাতে দশমিকটো বাও হাতে নাই এটোত নাই তো এটো গল তে বাকি কিটা চাও আহা 5টা আহিব ন তো লিখি চলে কি হ'ব 0.0000203 হ'বনে ইয়াত আছিলে দশমিকটো ইয়াৰ আছিলে ইয়াৰ পৰা উঠি পেলে ইয়াত পালে 5টা স্থান হৈ গল তো কি হ'ব এটো আনসাৰ হ'ব কোৰ হ'ব কোনটো আছে এতিয়া এটো সাগে এটো আছে হয় নাই 4টা 0 2 0 হয় তো হয়তো ইয়াতে यस ইয়াতে শেষ হল তোমালোক তো মোক কবা এতিয়া কেনেকুৱা লাগিলে কমেন্ট সেকশনত ভাল লাগিলে যদি ভিডিওটো লাইক কৰি দিবা আশা কৰি তোমালোকে বহুতো ভাল কেইটামান প্ৰশ্ন বুজি পালা কেইটামান আগৰ কোৱেশ্চন যেনেকে এটো অপশন এলিমিনেশন মই তোমাক শিকালো কি ধৰণে কৰে মই তোমাক শিকালো আৰু কি এটো প্ৰামাণিক ৰূপটো কেনেকে লিখে এই ভ্যালু এই পাৱাৰ কিটা কেনেকে উলি এই পাৱাৰ বিলাক কেনেকে উলি হয় না বেজ কেনেকে একেৰ কৰি লব লাগে এইখিনি খুব ইম্পৰ্টেন্ট বস্তু আছিল আশা কৰিলো এটা লাইকৰ জৰিয়তে ভিডিওটো চাগে উপযোগী হ'ব হয়নে ভিডিওটো শেয়াৰো কৰি দিবা সাবস্ক্ৰাইব যদি নাই কৰা কিনো কৰি আছা মই বুজি পোৱা নাই এতিয়ালৈকে সাবস্ক্ৰাইবটো কৰি দিয়া ঠিক আছে তো R5ত আকৌ লগ পাম চাগে তেতিয়ালৈকে থ্যাংক ইউ সো মাচ বাই বাই গুড বাই